শ্বাহ আলম নামৰ এজন সাংবাদিকৰ ওপৰত এটা গোচৰ দিছে। গোচৰ কি কাৰণে দিছে? ভৱেশ কলিতাৰ ওপৰত এটা ক্ৰিটিকেল ষ্টৰি তেওঁ কৰিছিলে। ক্ৰিটিকেল ষ্টৰিটো কি আছিলে? যে ভৱেশ কলিতাই সভাপতি হিচাপে নিজৰ দলটোক আগবঢ়াব পৰা নাই, তেওঁৰ সময়ত গোটেই মানুহবিলাক অসন্তুষ্ট, বিজেপিৰ কৰ্মীবিলাক। গতিকে ভৱেশ কলিতা বিফল এজন সভাপতি। এজন সাংবাদিকে এনেকুৱা এটা বাতৰি পৰিৱেশন কৰিলে, সাংবাদিকৰ ওপৰত ৰাজ্যিক এটা শাসক দলৰ ৰাজ্যিক সভাপতিয়ে এটা গোচৰ লগাব পাৰে নেকি? এইটো দেখ এটা শাসক দলৰ অসহিষ্ণুতা বা ইনটলাৰেঞ্চ নহয়নে? যি ইনটলাৰেঞ্চ অসমৰ মুখ্যমন্ত্ৰীয়ে দেখুৱাই আছে। এজন মানুহক, অভিযুক্তক পুলিচে ধৰি নিলে, ৰাতিৰ ভিতৰতে গুলিয়াই মাৰি পেলালে। এনকাউণ্টাৰ, সুপ্ৰিম কোৰ্টত কেছ চলি আছে অসম চৰকাৰৰ বিৰুদ্ধে। ৰাতিৰ ভিতৰতে অভিযুক্তক ধৰি নি গুলিয়াই হত্যা কৰিলে। ঠিক তেনেকুৱা এটা ডাঙৰ অপৰাধ কৰিছে এই মুহূৰ্তত, তেনেকুৱা ধৰণৰ অপৰাধ, সেইটো অপৰাধ কৰিছে বুলি মই কৰা নাই, তেনেকুৱা ধৰণৰ গুৰুতৰ এটা অপৰাধ কৰিছে ভৱেশ কলিতা ডাঙৰীয়াই, যে সাংবাদিক এজনে তেওঁৰ ওপৰত কৰা এটা নিউজৰ কাৰণে তেওঁৰ ওপৰত এটা ক্ৰিমিনেল কেছ দিছে। ক্ৰিমিনেল কেছ। ইয়া হ'ল এটা শাসক দলৰ সংবাদ মাধ্যমৰ ওপৰত দেখ আক্ৰমণ, সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ, সংবাদ মাধ্যমৰ চিন্তা চৰ্চাৰ ওপৰত আক্ৰমণ, আৰু ৰাইজৰ দলে এনেকুৱা আক্ৰমণ কেতিয়াও সহ্য নকৰে। আমি সাংবাদিক সমাজৰ লগত আছোঁ আৰু বিজেপিৰ সভাপতিজনক অনতিবিলম্বে এনেকুৱা ধৰণৰ ২ নম্বৰী গোচৰৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি কিন্তু বাতৰি কাগজত নিউজটো মই পঢ়িলোঁ। বাতৰি কাগজৰ নিউজত তেওঁ দুটা কথা কৈছে ভূপেন বৰা ডাঙৰীয়াই। বাতৰি কাগজৰ নিউজত পঢ়ি দেখিলোঁ যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দলৰ মানুহে কৈছে যে উপ নিৰ্বাচন অকলে খেলিব লাগে। তেওঁলোকৰ দলৰ কমিটিবিলাকে কৈছে যে উপ নিৰ্বাচন একেলগে খেলিব লাগে। আৰু ভূপেন বৰাই তাকে ছাপোৰ্ট কৰি আচলতে এটা বাক্য কৈছে যে যোৱাবাৰ আমি চিডলি এৰি দিছিলোঁ BPFক, এতিয়া নাই। যোৱাবাৰ আমি CPI-MLক বিহালী এৰি দিছিলোঁ, কিন্তু বিহালীত তেওঁলোকে আমাতকৈও বেয়া কৰিলে। গতিকে এইটোৰ পৰা প্ৰমাণিত হয়, এইটোৰ পৰা ধাৰণা কৰিব পাৰি, আজিৰ প্ৰেছ মিট যিহেতু মই শুনা নাই, এইটোৰ পৰা ধাৰণা কৰিব পাৰি যে ভূপেন বৰা ডাঙৰীয়াই আচলতে এই 5খন বিধানসভাৰ উপ নিৰ্বাচনত অকলে খেলাৰ কথাটোকে মোটামুটি ক'ব খুজিছে। যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকৈ এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে, খেলিব পাৰে। তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব। কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে, কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত, যাৰ লগত ঐক্যমঞ্চ হৈছিলে, তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনেই দিলেহেঁতেন। গতিকে তেওঁলোকে সকলোৰে সহযোগত এইবাৰ উপ নিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন। কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো। কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো। কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো। কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে, ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ। আমি দেখিছোঁ যে একদম মানুহে অপেনলি কয়, অপেনলি আমাৰ আগত অপেনলি মিটিঙতে কয়, অপেনলি। আনকি ধুবুৰীত যেতিয়া আপোনাৰ হেৰিবিলাক কৰি আছোঁ, কি কয় আপোনাৰ কেম্পেইনিংবিলাক কৰি আছোঁ, নিৰ্বাচনী সভাবিলাক, মিটিঙতে থিয় হৈ মানুহে চিঞৰি দিয়ে যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই, কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম, এনেকৈ বুলি কয়। গতিকে যি সময়ত কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা ঘূৰি আহিবৰ কাৰণে এটা পৰিৱেশ হৈছে, এটা সুবৰ্ণ সুযোগ, তেওঁলোকে হিষ্টৰিকেল এটা সুযোগ, অপৰচুনিটি লাভ কৰিছে, সেই সময়ত যদি কংগ্ৰেছে মানে অহংকাৰ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছৰ প্ৰতি মানুহৰ ধাৰণা বেয়া হ'ব। আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপ নিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই। এই সিদ্ধান্ত আজিলৈকে লোৱাই নাই। আমি কৰ্মীৰ মতামত মাত্ৰ লৈ আছোঁ। আজি যেনেকৈ বঙাইগাঁৱত কৰ্মীসকলৰ মতামত ল'লোঁ,
ঠিক তেনেকৈ বেলেগ বেলেগ সমষ্টিত আমি কৰ্মীসকলৰ মতামত লৈ আছোঁ। সেই সময়ত তেওঁলোকে বিৰোধী পক্ষক নৎখাত কৰি যদি, মই নাজানো, আপোনালোকে কৈছে আই ডোণ্ট কেয়াৰ বুলি কৈছে, কাৰ কথা কৈছে সেইটোও মই নাজানো, নোচোৱাকৈ কৈ দিয়াটো ভুল। কিন্তু তথাপি মই এটা কথা ক'ম, যদি তেনেকুৱা ধৰণৰ যদি অহংকাৰী কথা কোনোবাই কৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ এই যে অকণমান জনপ্ৰিয়তা ঘূৰি আহিছে, বিজেপিক যে বেয়া পাইছে, অকণমান যে লক্ষণ এটা দেখা দিছে, সেইটোৱে এতিয়া মূৰত উঠিছে। আৰু তেতিয়াহ'লে যদি সঁচাকৈ এনেকুৱা ধৰণে মানুহৰ মূৰত উঠে, তেতিয়াহ'লে যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনকালৰ কথা আকৌ অসমৰ মানুহে মনত পেলাব। যোৱা 15 বছৰ অসমৰ শাসনকালৰ কথা, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ডাঙৰ আন্দোলনবিলাক কংগ্ৰেছ দলৰ সেই সময়ৰ চৰকাৰৰ দুৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে হৈছিলে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হৈছিলে। অসমৰ মানুহে সেই পুৰণি কথাবিলাক মনত পেলাব নেকি? তো সেই পৰিৱেশটো যাতে নানে, কংগ্ৰেছক সহিষ্ণু হোৱা দৰকাৰ, কংগ্ৰেছে কথাবিলাক বুজি লোৱা দৰকাৰ। অহংকাৰ কৰিব এতিয়াই হোৱা নাই। আকৌ আমি সকলোৱে মিলিজুলি বিজেপিক হৰুৱাব লাগিব। বিজেপিক হৰুৱাটো আমাৰ পবিত্ৰ কৰ্তব্য। বিজেপিক যদি আমি পৰাজিত কৰিব নোৱাৰোঁ, অসম কোনোপধ্যে নাবাচে। হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা অসম বচোৱাটো অসমৰ প্ৰত্যেকজন দেশপ্ৰেমিক নাগৰিকৰ কৰ্তব্য। আৰু সেই কৰ্তব্য পালন কৰিবলৈ যাওঁতে আমি সকলো বিৰোধী পক্ষক ঐক্যবদ্ধ হৈ আগবঢ়া উচিত। ঐক্যবদ্ধ হৈ আগ নেবাঢ়ি যদি অকলে খেলি গৈ বিৰোধী পক্ষৰ মাজত যদি কোনোবাই বিভাজন আনে, তেতিয়াহ'লে বিজেপিক সহায় কৰাৰ বাহিৰে কি হ'ব কওক? তেতিয়াহ'লে বিজেপিক সহায় কৰিবৰ কাৰণে আগবঢ়াৰ বাহিৰে বেলেগটো একো নহ'ব। সেইকাৰণে আমাৰ কথাটো স্পষ্ট। মই সঁচাকৈ কৈছোঁ, আজিৰ দিনটোলৈকে মই ভূপেন বৰাৰ বক্তব্যটো নিজে চাবলৈ সময় পোৱা নাই। মিছা কথা কৈ লাভ নাই। কালি ৰাতি 2:30লৈকে এই বঙাইগাঁও আপোনাৰ চাৰ্কিট হাউচত ৰাইজৰ লগত কথা পাতি আছোঁ, দলৰ নেতৃবৰ্গৰ লগত, স্থানীয় নেতৃবৰ্গৰ লগত কথা পাতি আছোঁ। ৰাতিপুৱা শুই উঠিয়ে আপোনালোকৰ প্ৰেছ কনফাৰেঞ্চলৈ আহিছোঁ। গতিকে মই সঁচাকৈ চাবলৈ পোৱা নাই। মাত্ৰ প্ৰতিদিন কাগজখন দেখিছোঁ, প্ৰতিদিন কাগজৰ হেডলাইন এটা দেখিছোঁ। হেডলাইনটোৰ বাহিৰে মানে নিউজটো ভালকৈ পঢ়িবলৈ পোৱা নাই। উপ নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ যুঁজা কংগ্ৰেছৰ। পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচনৰ ৰণকৌশলক লৈও আলোচনা, এই নিউজটো দেখিছোঁ। তাৰ বাহিৰে নাজানো। তাৰ বাহিৰে আপোনালোকে সোধা প্ৰশ্নৰ ওপৰত মই আকৌ ক'লোঁ যে 2024 চনত আমাৰ বিৰোধীৰ প্ৰতি যিটো মানুহৰ ভাল ভাৱ আহিছে, এইটো ঐক্যবদ্ধ হোৱাৰ কাৰণে আহিছে। আমি একলগ হৈ নিৰ্বাচন খেলাৰ কাৰণে আমাৰ প্ৰতি সকলোৰে মনোভাৱ ভাল হৈছে। এটা বিজেপিৰ বিৰুদ্ধে লাহে 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 অসমৰ মানুহে অৱস্থান লৈছে। এই সময়ত যদি বিৰোধী ঐক্যমঞ্চই পৃথককৈ নিৰ্বাচন খেলি, প্ৰত্যেকটো দলে যদি পৃথক পৃথককৈ নিৰ্বাচন খেলে, আকৌ যদি আমাৰ মাজত অনৈক্যটো দেখুৱাই দিয়ে, তেতিয়াহ'লে এইটো কিন্তু অসমৰ কাৰণে 2026 চনৰ নিৰ্বাচনৰ কাৰণে ডাঙৰ লোকচান হ'ব। সেইকাৰণে মই ভাবোঁ যে যদি সঁচাকৈ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে ঐতিহাসিক ভুল কৰিছে। আৰু এইটোৱে তেওঁলোকক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত চিৰকালৰ কাৰণে এই বিজেপি কংগ্ৰেছ দলটোৰ প্ৰতি মানুহৰ ধাৰণা বেয়া কৰি পেলাব। মানে বিজেপিৰ চৰকাৰখন হ'ল চিণ্ডিকেটৰে চৰকাৰ। বিজেপিত এতিয়া যিবিলাকে চিণ্ডিকেট চলায় তেওঁলোক শক্তিশালী, আৰু যিবিলাকে চিণ্ডিকেট নচলায় সেইবিলাক এতিয়া দুৰ্বল। বিজেপি চৰকাৰখনে জন্মৰ দিনটোৰ পৰাই চিণ্ডিকেট চলাই আহিছে। চিণ্ডিকেটৰ তালিকাখন দীঘলীয়া। আপুনি কোৱাৰ নিচিনাকৈ চুপাৰী চিণ্ডিকেট সদায় যে চলাই আহিছে এইটো খাটাং। নিশ্চয় দেখিছে যে প্ৰত্যেক দিনাই চুপাৰী হয় ৰেলগাড়ীত নহ'লে ট্ৰাকত সদায় প্ৰত্যেক দিনাই ধৰা পৰে। যদি এখন চৰকাৰে বিচাৰে যে কেতিয়াও বিদেশৰ পৰা চুপাৰী আহিব নোৱাৰে, কেতিয়াও এই ৰাজ্যত চুপাৰী সোমাব নোৱাৰে। যিহেতু চৰকাৰৰ একাংশ মানুহে এই চিণ্ডিকেটৰ পৰিচালনা কৰি আছে, গতিকে প্ৰত্যেক দিনাই আমি দেখিবলৈ পাইছোঁ যে কেতিয়াবা গাড়ী এখন, ট্ৰাক এখন এক্সিডেণ্ট হৈছে, তাত দেখা গৈছে যে সেইখনত চুপাৰী ওলাইছে। কেতিয়াবা পুলিচে চেক কৰোঁতে আকৌ চুপাৰীৰ গাড়ীখন ওলাইছে। মুঠতে প্ৰত্যেক দিনাই চুপাৰী এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে। মই যিমান দূৰ জানো, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে অসমৰ মাজেদি চুপাৰীৰ চিণ্ডিকেট চলোৱাটো, চুপাৰী সৰবৰাহটো বন্ধ কৰিছে। মই যিমান দূৰ জানো, নিৰ্দেশ দিছে অসম চৰকাৰক।
কিন্তু নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে চুপাৰীৰ চিণ্ডিকেট চলাই আছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেলে নিৰ্দেশ দিছে জানেনে? গৃহমন্ত্ৰীয়ে কেলে নিৰ্দেশ দিছে জানেনে? এই যে ম্যানমাৰ বা ইণ্ডোনেছিয়াৰ পৰা চুপাৰী আহে, তাৰ মাজতে ড্ৰাগছ আহে। আজি যে অসমখন গোটেই পৃথিৱীৰ ড্ৰাগছৰ এটা হাবত পৰিণত হৈছে, অসমখন গোটেই পৃথিৱীৰ ড্ৰাগছৰ এটা হাবত পৰিণত হৈছে, কাৰণ দক্ষিণ পূব এছিয়াৰ গোটেই ড্ৰাগছবিলাক এইফালৰ মাজেদি গুচি যায়। তো আৰু সেইটো সদায় চুপাৰীৰ মাজত আহে। সেইকাৰণে ভাৰতৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছিলে যে চুপাৰীটো অন্ততঃ বন্ধ ৰাখিব লাগে। দ্বিতীয়তে, অবৈধ অস্ত্ৰশস্ত্ৰবিলাক চব এই চুপাৰী চিণ্ডিকেটৰ মাজেদি আহে, চুপাৰী বস্তাবিলাকৰ মাজেদি আহে। যিহেতু চুপাৰী আনোতে এইটো মানে ইণ্টাৰনেশ্যনেল ট্ৰিটি নাই চুপাৰী অনাৰ, গতিকে এইটো অবৈধ, গতিকে তাত হেৰি ল'ব নোৱাৰে, কি কয় আপোনাৰ ইণ্টাৰনেশ্যনেল যিটো টেক্স বুলি কয়, যিটো কাষ্টম ডিউটি ল'ব নোৱাৰে। কাষ্টম যিহেতু ডিউটি ল'ব নোৱাৰে, কাষ্টম ডিপাৰ্টমেণ্টে চেক কৰিব নোৱাৰে। চেক কৰিলে ধৰা পৰিলে ৰাখি দিব লাগিব চুপাৰী। গতিকে চেক নকৰাকৈ সেই চুপাৰীবিলাক বিদেশৰ পৰা অসমত সোমাই যায়। প্ৰথমতে মণিপুৰত সোমায় বা মিজোৰামত সোমায়, তাৰপিছত ডাইৰেক্টলি অসমত সোমায়, নাগালেণ্ড হৈ অসমত সোমায়। এতিয়া সেই চুপাৰীৰ মাজতে সদায় অবৈধ ড্ৰাগছ, মাৰাত্মক ড্ৰাগছ আৰু অবৈধ মৰণাস্ত্ৰবিলাক গোটেই ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বেলেগ বেলেগ দেশলৈ দক্ষিণ পূব এছিয়াৰ পৰা অবৈধ ড্ৰাগছ আৰু মৰণাস্ত্ৰ আহে এই চুপাৰীৰ মাজত। সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে যে চুপাৰীটো বন্ধ কৰিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়াও চুপাৰীৰ চিণ্ডিকেট চলাই আছে। অকল চুপাৰীৰ চিণ্ডিকেট নহয়, তেওঁলোকে বৰ হিন্দুত্বৰ কথা কোৱা বিজেপি চৰকাৰে গৰুৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে মহৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে গাহৰিৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে কাঠৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে আপেলৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে অসমলৈ অহা সকলো ফল মূলৰ চিণ্ডিকেট চলায়, বিজেপি চৰকাৰে অসমলৈ অহা কণীৰ চিণ্ডিকেট চলায়। আৰু এই কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ মানুহেতো মোক কৈ মই কোনদিনা ধৰিম ৰৈহে আছোঁ। এই যে ইণ্টাৰনেশ্যনেল এটা ট্ৰেড চেণ্টাৰ এটা হ'ল, কি বুলি কয়, যোগীঘোপাত। যোগীঘোপাৰ প্ৰত্যেকখন গাড়ীৰ ওপৰত 12,000 টকাৰ চিণ্ডিকেট চলায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। প্ৰত্যেকখন ট্ৰাকৰ ওপৰত বেপাৰীবিলাকে ব্যৱসায় কৰা বন্ধ কৰি দিছে। এই যে বাংলাদেশলৈ বস্তু যায়, চব বস্তুৰ ওপৰত 12,000 টকাকৈ এক ট্ৰাক বস্তুত মানে চিণ্ডিকেট। কয়লাৰ চিণ্ডিকেট চলাই আছে, আপোনালোকে সকলোৱে জানে। এই গোটেইবিলাক চিণ্ডিকেট অসমত এতিয়া সম্পূৰ্ণ চলি আছে। বালিৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, চুপাৰীৰ চিণ্ডিকেট, মহৰ চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, ফল মূলৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, গাহৰিৰ চিণ্ডিকেট, কৰিবলৈ বাকী নাই আৰু। এই কি কয়, হিন্দুত্ববাদী হিমন্ত বিশ্ব শৰ্মাই গৰুৰ যে চিণ্ডিকেট কৰে, এইটোতো কম কথা নহয়। এই চৰকাৰখনে, বিজেপি চৰকাৰখনে, ৰাজ্য দলৰ সভাপতি হিচাপে কওঁ যে কোনো পধ্যে কোনেও বেলেগ বেলেগকৈ নিৰ্বাচন খেলিব নালাগে। আমাৰ বিৰোধী ঐক্যমঞ্চই একেলগতে উপ নিৰ্বাচনটো খেলিব লাগে। যদি জাতীয় পৰিষদে, আপুনি কোৱাৰ নিচিনাকৈ জাতীয় পৰিষদে যদি কৈছে যে আমি আমাৰ মতে কৰিম, এইটো ভুল ধাৰণা। কংগ্ৰেছে যদি কৈছে আমি অকলে খেলিম, সেইটো ভুল ধাৰণা। এইটো হ'ল বিজেপিক সহায় কৰা ধৰণৰ কথা। এইবিলাক এনেকুৱা ধৰণৰ কথা আমাক নালাগে। আমি আটাইবিলাকে লগ লাগি একেলগতে 2026 চনৰ নিৰ্বাচনটোও খেলিব লাগে, পঞ্চায়ত নিৰ্বাচনটোও খেলিব লাগে আৰু উপ নিৰ্বাচনটোও খেলিব লাগে। মই সদায় এনেকুৱা একতা ঐক্যবদ্ধ ইলেকশ্যনৰ পোষকতা কৰি আহিছোঁ। আমাৰ ৰাইজৰ দলৰ স্থিতি হ'ল এইটো, আৰু ৰাইজৰ দলৰ আমাৰ একদম দলীয় স্থিতি যে আমি ঐক্যবদ্ধভাৱে উপ নিৰ্বাচন খেলিব লাগে, ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে, আৰু ঐক্যবদ্ধভাৱে 2026 চনৰ বিধানসভা নিৰ্বাচন খেলিব। হয়, মই নাজানো, সেইটো কথা নাজানো। মই যদি জিতেন্দ্ৰ সিঙেও কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে এইটো এনেকুৱা। যদি আপুনি কৈছে যে জিতেন্দ্ৰ সিঙেও কৈছে যে নহয় আমি লোকসভালৈকেহে আমাৰ এলায়েন্স আছিলে, যদি সেই বুলি কৈছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে বুজিবলৈ পাৰিব, এইটো বুজি উঠিব, নিশ্চয় সকলোৱে বুজি উঠিব যে আকৌ কংগ্ৰেছে আগৰ নিচিনা ভুল কৰিবলৈ গৈ আছে। কংগ্ৰেছক লাহেকৈ গ্ৰহণ কৰিবলৈ মানুহে লৈছিলে। কংগ্ৰেছে যদি মানুহৰ মূৰৰ ওপৰত উঠিবলৈ নাচিবলৈ লয়, তেতিয়াহ'লে নিশ্চিতভাৱে এইটো বেয়া খবৰ হ'ব। মই আপোনালোকৰ কথা শুনিয়ে কৈ আছোঁ দেই। মই একদম এতিয়ালৈকে আপোনালোকে নিজে দেখিছে, ডাইৰেক্টলি ইয়ালৈ আহিছোঁ, আপোনালোকৰ বক্তব্য শুনি কৈ আছোঁ। যদি কংগ্ৰেছে এই কথা কৈছে, জিতেন্দ্ৰ সিঙে কওক বা ভূপেন বৰাই কওক, তেতিয়াহ'লে তেখেতসকলে ভুল বক্তব্য কৈছে। কেনেকৈ হ'ব চাওক, 24 ঘণ্টা দিনে ৰাতিয়ে এতিয়া অকল বানপানী এৰিয়াত আছোঁ, শুনেই নাযায়,
একদম ভিতৰত ব্ৰহ্মপুত্ৰ নদীত ৰাতি 11টা বজালৈকে আছোঁ। 2026 চনৰ ভিতৰত বিজেপি দলটো খালী হৈ যাব। 2026 চনৰ ভিতৰত বিজেপি দলটোৰ ভিতৰত থকা যিবিলাক নিষ্ঠাবান বিজেপি, যিবিলাক সৎ বিজেপি, যিবিলাকে চিণ্ডিকেটৰ লগত জড়িত নাই, যিবিলাকে দেশক ভাল পাই বিজেপি কৰিবলৈ আহিছিল, যিবিলাকে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে নতুন অসম গঢ়িবলৈ আহিছিল, যিবিলাকে কংগ্ৰেছৰ 15 বছৰীয়া অপশাসন, কংগ্ৰেছৰ 15 বছৰৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি নামৰ এটা নতুন দল কৰিবলৈ আহিছিলে, কমিউনেলিজম কৰিবলৈ অহা নাছিলে, সেই বিজেপিৰ নিষ্ঠাবান সৎ আৰু দেশপ্ৰেমিক প্ৰত্যেকজন মানুহে 2026 চনৰ ভিতৰত বিজেপি এৰি গুচি যাব। কি কাৰণে? কাৰণ বিজেপিটো এতিয়া HBS কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড নামৰ এই বিজেপিটো, অসম বিজেপিটো, এই বিজেপিটোৰ ভিতৰত এতিয়া কোনো সৎ নিষ্ঠাবান কৰ্মীৰ কোনো স্থান নাই। কোনো সৎ আৰু নিষ্ঠাবান কৰ্মীয়ে এতিয়া বিজেপি দলটোৰ এই নেতৃবৰ্গক, চৰকাৰ চলোৱা নেতৃবৰ্গক নিজৰ নেতৃবৰ্গ বুলি এতিয়া নামানে। এতিয়া বিজেপি দলৰ নিষ্ঠাবান কৰ্মীবিলাকে, গ্ৰাছৰুট কৰ্মীবিলাকে ভাবি আছে যে হিমন্ত বিশ্ব শৰ্মাক হৰাই ভাল, 2026 চনত এই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিটো হৰাই ভাল, নিৰ্বাচনত পৰাজিত হোৱাটো ভাল, এইবুলি এতিয়া নিষ্ঠাবান বিজেপি কৰ্মীবিলাকে এনেকৈ কৈ আছে। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে 2026 চনৰ ভিতৰত বিজেপিৰ অকল ধান্দাবাজিকেইটা, চিণ্ডিকেটপন্থীকেইজন, 2 নম্বৰীয়া আৰু দালালিকেইজন বিজেপিৰ ভিতৰত থাকিব, আৰু বাকী চব নিষ্ঠাবান সৎ আৰু দেশপ্ৰেমিক বিজেপি কৰ্মীবিলাক চববিলাকে দল ত্যাগ কৰিব, নহ'লে মনে মনে বহি যাব। হয় দল ত্যাগ কৰিব, নহ'লে মনে মনে বহি যাব। এইটো আপোনালোকে হয়নে নহয় আপোনালোকে চাব। আৰু 2026 চনত বিজেপি চৰকাৰৰ পতন ঘটিব। যদিহে আমি নিজে আকৌ জনতাৰ মূৰৰ ওপৰত উঠি অহংকাৰ কৰিবলৈ আৰম্ভ নকৰোঁ, যদিহে আমি ঐক্যবদ্ধ হৈ থাকোঁ, যদিহে ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, অন্যান্য বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈ থাকোঁ, আমি সহনশীলভাৱে আগবাঢ়ি যাওঁ, আমি নিজৰ ভিতৰত যদি অহংকাৰ নেদেখুৱাওঁ, আমি নিজৰ ভিতৰত যদি আগৰ দিনবিলাকৰ কথা যদি ৰাইজক আকৌ মনত পেলাই নিদিওঁ, যে কংগ্ৰেছৰ শাসনকালত কেনেকুৱা দিন চলিছিলে, এই কথাবিলাক যাতে আকৌ মনত পেলাই নিদিওঁ, আমি নিজকে সংশোধন কৰি আগবাঢ়ি যাব লাগিব। বঙাইগাঁৱৰ ইয়াৰে কিছুসংখ্যক নাগৰিকৰ লগতো আন এখন বৈঠক হ'ল, চিভিল ছ'চাইটিৰ লগত আন এখন বৈঠক হ'ল, আৰু আজি আমাৰ দলৰ কোৰ কমিটিৰো এখন বৈঠক হ'ল বঙাইগাঁৱৰ। এই বিষয়টো আমি গভীৰভাৱে চিন্তা চৰ্চা কৰি আছোঁ, বিভিন্ন দিশবিলাকৰ পৰ্যালোচনা কৰি আছোঁ, আমাৰ দলীয় সাংগঠনিক স্থিতিৰো পৰ্যালোচনা কৰি আছোঁ, আমাৰ বিৰোধী দলবিলাকৰ দলীয় স্থিতিৰ পৰ্যালোচনা কৰি আছোঁ, আৰু একেটা সময়তে অসম গণ পৰিষদ আৰু বিজেপি দলৰ স্থিতি বৰ্তমান অৱস্থাত ৰাইজৰ মাজত কেনেকুৱা, আৰু কাৰ কি উইকনেছেছ আছে আৰু কাৰ কি সবলতা আছে, এইবিলাকৰ ওপৰত চৰ্চা চলি আছে। অতি সোনকালে কেইদিনমানৰ ভিতৰতে আমি ঐক্যবদ্ধভাৱে কিবা এটা সিদ্ধান্ত ল'ব পাৰিম। সেইটো এতিয়া মই একো নকওঁ। আমাৰ প্ৰথম প্ৰচেষ্টা থাকিব যে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি বিৰোধী ঐক্য মঞ্চৰ আটাইয়ে আমি 2024 চনৰ উপ নিৰ্বাচনটো একেলগতে নিৰ্বাচন কৰিব লাগে। আমাৰ প্ৰথম আমাৰ প্ৰচেষ্টা এইটোৱে থাকিব। যদি এই প্ৰচেষ্টাত একেবাৰে বিফল হওঁ, তেতিয়াহে তাৰ পাছতহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। এতিয়ালৈকে আমাৰ প্ৰচেষ্টা থাকিব। আপোনালোকে কিন্তু ভুলভাৱে এইটো কথা নক'ব দেই, একদম স্পষ্টকৈ মই আপোনালোকক কৈ গৈছোঁ। আমাৰ প্ৰচেষ্টা, ৰাইজৰ দলৰ প্ৰচেষ্টা হ'ল আমি বিৰোধী ঐক্য মঞ্চই উপ নিৰ্বাচনতো একেলগতে ইলেকশ্যন খেলোৱাৰ কাৰণে যত্ন কৰা, পঞ্চায়ত নিৰ্বাচনতো একেলগতে নিৰ্বাচন খেলাৰ কাৰণে যত্ন কৰোৱা, আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনতো একেলগতে বিৰোধী ঐক্য মঞ্চত নিৰ্বাচন খেলোৱাত আমি চেষ্টা কৰোঁ। যদি তাৰপাছত নহয়, আমি যদি সেই প্ৰচেষ্টাত বিফল হওঁ, তাৰপাছতহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। কিন্তু তাৰ কাৰণে যিমান প্ৰচেষ্টা কৰিব লাগে পূৰা প্ৰচেষ্টা কৰিম, কাৰণ মানুহে এতিয়া একতা বিচাৰিছে, মানুহে এতিয়া বিৰোধী শক্তিবিলাকক ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, মানুহে এতিয়া কোনোপধ্যে অহংকাৰ নকৰাটো বিচাৰিছে, আৰু যদি কংগ্ৰেছে অহংকাৰ কৰে তেওঁলোকৰ পতন ঘটিব।